নমস্কাৰ। আজি মই বনাম এয়া চাউলৰ গুড়ি একাপ লৈছোঁ। চাউলৰ গুড়িৰ পেৰা। চাউলৰ গুড়িৰ পেৰা বনাবলৈ বেছি বস্তুৰ প্ৰয়োজন নাই। প্ৰথমতে মই এয়া চাউলৰ গুড়িখিনি ভাজি ল'ম। ল' ফ্লেমত মই ভাজিম। এইখিনিতে মই আপোনালোকক ৰিকুৱেষ্ট কৰিম, আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। ল' ফ্লেমত এইদৰে লৰাই থাকিব লাগিব। এয়া চাউলৰ গুড়িখিনি মই ল' ফ্লেমত 7 মিনিট সময় ভাজি ল'লোঁ। এতিয়া মই গেছ অফ কৰি দিম। এয়া মই গেছ অফ কৰি দিলোঁ আৰু 1 মিনিট সময় এইদৰে কেৰাহীখনতে লৰাই থাকিম। এতিয়া মই চাউলৰ গুড়িখিনি কেৰাহীৰ পৰা এই চালনীখনত লৈ ল'লোঁ। এতিয়া চালনীখনত এয়া চালি ল'ম। এয়া দেখিছেনে গোটা গোটা এইবোৰ দি নিদিব, সেইকাৰণে মই চালনীৰে চালি লৈছোঁ। এইবোৰ থাকিলে পেৰাটো খাবলৈ ভাল নালাগিব। আপোনালোকে চালনীৰে এইদৰে চালি ল'ব। এইখিনি মই নিদিওঁ। এতিয়া মই চাউলৰ গুড়ি ভজা কেৰাহীখনত আকৌ চাউলৰ গুড়িখিনিয়ে দি দিছোঁ। গেছৰ ফ্লেমটো ল'ত ৰাখিছোঁ। এতিয়া মই ইয়াতে দি দিম ঘি। ঘি মই এয়া 6 চামুচ লৈছোঁ। ঘিৰ লগত মই আৰু চাউলৰ গুড়িখিনি ভালদৰে ভাজিম। এতিয়া মই ইলাইচি গুড়ি আধা চামুচ দি দিছোঁ। এইখিনি ল' ফ্লেমত ভালদৰে আকৌ মই ঘিৰ লগত ভাজিম। মই চাউলৰ গুড়িখিনি এইদৰে মিডিয়াম ফ্লেমতে ভাজিম। অলপ কালাৰটো চেঞ্জ কৰি ল'ম, ব্ৰাউন কালাৰ, বেছি নহয়। আপোনালোকে ট্ৰাই কৰিবচোন, ভাল পাব। ঘৰত থকা সামগ্ৰীকেইটাৰে হৈ যাব। চাউল সকলোৰে ঘৰত থাকে। চাউল তিয়াই মিক্সিত গুড়ি কৰি আপোনালোকে এই পেৰাটো বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। এতিয়া মই এইখিনি ভালদৰে ভাজি লোৱা হৈ গ'ল। মই ঘি দিয়াৰ পিছত 6 মিনিট সময় ভাজিছোঁ ল' ফ্লেমত। প্ৰতিটো ষ্টেপ মই আপোনালোকক ভালদৰে দেখাই গৈছোঁ। এতিয়া মই ইয়াতে দি দিম এয়া পাউডাৰ গাখীৰ আধা কাপ। চাউলৰ গুড়ি মই একাপ লৈছিলোঁ, পাউডাৰ গাখীৰ লৈছোঁ আধা কাপ। এইখিনিও মই ইয়াতে ভালদৰে মিক্স কৰি লৈ ল'ম। এতিয়া মই ইয়াতে দি দিম এয়া পিচি থৈ দিয়া চেনি আধা কাপ দি দিছোঁ। এইখিনিও মই ভালদৰে ইয়াতে মিক্স কৰি লৈ ল'ম। আপোনালোকে এইদৰে পেৰা বনাবচোন। দোকানৰ মিঠাই কিনা আপোনালোকে পাহৰি যাব। আমি যদি ঘৰতে এইদৰে বনাব পাৰোঁ, দোকানৰ মিঠাই কিনি অনাৰ একো দৰকাৰেই নাই। এয়া মই 1 কাপ গাখীৰ লৈছোঁ। একেটা কাপেৰে মই আপোনালোকক জুখি দেখাই আছোঁ। গাখীৰ কাপ মই ইয়াতে দি ভালদৰে এইদৰে মিলাই যাম। 1 কাপ গাখীৰ লাগিছে। গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ। গেছ অফ কৰি ল'লোঁ। এতিয়া মই ইয়াতে ভালদৰে এইখিনি আটা মঠা দি মুঠি ল'ম। এয়া মই ষ্টীলৰ থাল এখন লৈছোঁ, য'ত মই ভাজি থোৱা চাউলৰ গুড়িখিনি থৈছিলোঁ। এতিয়া মই ইয়াতে পেৰাৰ মিশ্ৰণখিনি নমাই লৈছোঁ।
এইখিনি বহুত বেছি গৰম হৈ আছে, অলপ হাতেৰে চুব পৰা ঠাণ্ডা কৰি ল'ম। এয়া হাতেৰে চুব পৰা হৈছে। এইখিনি মই ভালদৰে আকৌ ইয়াতে মুঠি ল'ম। এইখিনি মোৰ ভালদৰে মঠি লোৱা হৈ গ'ল। এতিয়া মই পেৰাৰ শ্বেপ দি যাম। আপোনালোকে যি শ্বেপ দিয়ে ভাল পায়। এইদৰে বনাই যাম। দেখিছেনে কিমান ধুনীয়া হৈছে। ঘৰত থকা সামগ্ৰীকেইটাৰে আমি কিমান ধুনীয়া পেৰা ঘৰতে বনাব পাৰোঁ। এইদৰে মই গোটেইকেইটা পেৰা বনাই আপোনালোকক দেখাম। এয়া দেখিছেনে 1 কাপ চাউলৰ গুড়িৰ কিমান ধুনীয়া মই পেৰা বনালোঁ। আপোনালোকে ট্ৰাই কৰিব, কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ।